বজালীৰ আবদ্ধ ভৱনত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী গৌৰৱ গগৈৰ পত্নীৰ শেহতীয়া বিতৰ্কৰ সন্দৰ্ভত মন্তব্য অধ্যক্ষগৰাকীৰ 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন 17 ফেব্ৰুৱাৰীত বজালীত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ সকলো বিধায়ক আৰু 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন বজালীত সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এদিনৰ বাবে দিছপুৰ থাকিব কোকৰাঝাৰত গণতন্ত্ৰৰ বিষয়ে সকলোৱে জানিব লাগিব বিধানসভাত কি চৰ্চা হয় হেয়া সকলো ৰাইজে জানিব লাগে কি নতুন নীতি নিয়ম গ্ৰহণ কৰা হয় সেই বিষয়েও জানিব লাগে ৰাইজে আইন এখন বিধানসভাত গৃহীত হলে সেই কথা ৰাইজে জানিব লাগে চাৰিখন বাছেৰে মুখ্যমন্ত্ৰী মুখ্য সচিবকে ধৰি সকলো মন্ত্ৰী বিধায়ক যাব কোকৰাঝাৰলৈ সেইদিনা পুৱাৰ আহাৰ আৰু নিখাৰ আহাৰ গ্ৰহণ কৰিব বজালীৰ আয়ুক্ত কাৰ্যালয়ৰ আবদ্ধ ভৱনত এই মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু দিছপুৰ এদিন মানে কোকৰাঝাৰত থাকিব কোকৰাঝাৰৰ পৰাই ৰাজ্যখন চলোৱা হ'ব চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি চবে কোকৰাঝাৰ থাকিব চিফ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি চবে থাকিব মোটামুটি দিছপুৰ এদিন কোকৰাঝাৰ আৰু সেইদিনা যি মই কোকৰাঝাৰতে গৈ আছোঁ কোকৰাঝাৰ আমাৰ বিধানসভা 17 তাৰিখে মানে হ'বলৈ গৈ আছে গতিকে ইয়াৰ মানে যা আমাৰ তাতে চলি আছে গতিকে তাৰ কাৰণে মই কোকৰাঝাৰ যাওঁ আৰু আমাৰ যেহেতু সকলো বিধায়ক মিনিষ্টাৰ আৰু বিষয়াসকল আমাৰ 17 তাৰিখে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ যাব আকৌ কোকৰাঝাৰৰ পৰা আকৌ বেগ হ'ব গুৱাহাটী সেইটো কাৰণে আমাৰ সেই চাৰ্কিট হাউচতে আমাৰ বজালীৰ মানে যিটো চাৰ্কিট হাউচ ইয়াতে মানে মাজত চাহ পানী খোৱাৰ ব্যৱস্থাটো মানে আমাৰ DC ডাঙৰীয়া আৰু SP ডাঙৰীয়া ইয়াতে এৰেঞ্জ কৰিছে মাজবাটত মানে বাহিৰত যোৱা কিবা কৰা হেতলৈ তেওঁলোকে ইয়াত এৰেঞ্জ কৰি থকাটো মই আজি এনে সময় ফালে চাই গৈছোঁ আৰু এছেছমেণ্ট এটা লাগে যে কিমান মানুহ হ'ব গতিকে ধুনীয়াকৈ কামটো চলি আছে 17 তাৰিখত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব আৰু ডিনাৰ হয় ৰাতি ডিনাৰ কৰিব ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব কাৰণ বহুত মানুহ সেইকাৰণে যিকোনো ধাবা বা ক'ৰবাত মানে জেগা নহ'ব বা অসুবিধা হ'বৰ কাৰণে ইয়াত এক্সট্ৰাকৈ কৰা হৈছে চবৰে যিটো প্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰত বিধানসভা হ'ব কোকৰাঝাৰবাসীয়ে কেনেধৰণৰ আশা কৰিব ছাৰ না আশাটো চবে ভালে আশা কৰি আছে আৰু মূল উদ্দেশ্যটো হ'ল কি আমাৰ গণতন্ত্ৰী মানে যিটো ব্যৱস্থা এয়া প্ৰচাৰ হ'ব লাগে চবে জানিব লাগে যে দেশখনৰ বিধানসভাৰ ভূমিকা কি বিধানসভাত কিনো হয় কি ধৰণৰ আৰু চবে অলপ মানে এতিয়া দেশৰ কাৰণে বিধানসভাত কি বিষয়ত চৰ্চা চলি আছে কি বিষয়ত নতুন কিছুমান মানে আপোনাৰ নীতি নিয়ম গ্ৰহণ কৰিছে এই বিষয়ে জানিব লাগে আৰু তেতিয়াহে আমি চবে দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত জনসাধাৰণ আৰু প্ৰশাসন লগতে যে নেতাসকল সেইটো মিলি ফালে কাম কৰি যাব পাৰোঁ অকল আইন বনোৱাই মাত্ৰ আইন বনাই থাকিলে নহ'ব ৰাইজেও জানিব লাগিব আইনৰ বিষয়ে তাৰ কাৰণে আমাৰ মাজত কেতিয়াবা মানে ভুল বুজাবুজি হৈ থাকে গতিকে যেতিয়া আইন এটা বিধানসভাত মানে গৃহীত হয় সেই আইনটো সকলো ৰাইজৰ কাৰণে হয় সেইকাৰণে ৰাইজেও জানিব লাগে আইনটো তাত মানে চৰ্চা কৰাৰ আগৰ পৰাই জানিব লাগে আৰু বিধায়কসকলক তেওঁলোকৰ মনৰ কথা ক'ব লাগে সেইমতে ৰাইজৰ কথা বিধায়কে বিধানসভাত ৰাখিব লাগে যাতে ৰাইজৰো অসুবিধা নোহোৱাকৈ যিকোনো সিদ্ধান্ত তাত গ্ৰহণ হ'ব পাৰে তাত মোৰ ক'বলগীয়া একো নাই কি বিষয় কি হয় সেইটোতো চৰ্চা মানে চলি আছে মিডিয়াতহে সেইটো তাতো ক'বলগীয়াতো একো নাই তাতো মোৰ তৰফৰ পৰা আৰু নিৰাপত্তাজনিত কাৰণ হ'লে কেনেকুৱা কি হ'ব পাৰে নাই চোৱা সেইকাৰণে মই কৈছোঁ এতিয়া মিডিয়াত চলি আছে নিশ্চয়কৈ সেই বিষয়ত যদি কিবা থাকে তো সেইটোতো চাব চবে এইটোতো আপুনি মই সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মানে কিবা টুইটত কৈছে ক'ৰবাত কৈছে বা কোনোবাই কিবাত কৈছে গৌৰৱ গগৈয়েও ক'ৰবাত কৈছে গতিকে দেখা যাওক সেই বিষয়বিলাক বিধানসভাত তেনেকুৱা কিবা আহিব পাৰে নেকি সম্ভাৱনা আছে নেকি বিধানসভা মোৰ বিষয় নহয় গতিকে বিধানসভাত তেনেকুৱা ধৰণৰ মানে কিবাটো নাথাকে গতিকে ক'ৰবাত যদি কিবা হয় তেতিয়া সময়েহে ক'ব যদি তেনেকুৱা
আমাৰ যিটো কি কয় ৰুল ৰেগুলেশ্যনত যদি আলস্য বিষয় হয় আৰু কোনোবা যদি সেইটো এটা ফৰ্মেল প্ৰচিডিউৰত যদি আনে তো গতিকে নিয়মত পৰিব লাগিব। গতিকে বিধানসভাইটো চব কথা তাত মানে আলোচনা নকৰে আৰু তাত উত্থাপন কৰাৰ কাৰণে নিয়ম আছে। গতিকে নিয়ম অনুযায়ী আৰু স্যাৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে নিৰ্বাচন আপোনাৰ অক্টোবৰ মেবি অক্টোবৰ নৱেম্বৰ তেনেকুৱা কিবা কথা ওলাইছে নেকি মানে না মই সেইটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই এতিয়া বিধানসভা বহিবহে কোকৰাঝাৰ তাৰ কাৰণেহে মই আহিছোঁ। গতিকে সেই বিষয়ে ৰাজনৈতিক নেতাবিলাকত আপোনালোকে সোধক। কোকৰাঝাৰত স্যাৰ কেনেকুৱা আয়োজন চলিব এই আপোনাৰ নাই চব সম্পূৰ্ণ ধুনীয়াকৈ আয়োজনটো তাত আছে। অলৰেডি বিধানসভা আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ। গতিকে তাত একো অসুবিধা নাই অসম বিধানসভাৰ নিচিনা।